নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি কাম কৰি কথা এষাৰ বোলো কৈ যাওঁ আপোনালোকক ঘপককৈ মনত পৰিলে। এই যে আমি উঠি পৰি লাগি যাওঁ মানুহক সন্তুষ্ট কৰিবৰ কাৰণে। আপুনি ভাবকচোন, একেটা সময়তে দুজন মানুহক সন্তুষ্ট কৰিব পৰাটো সম্ভৱনে? কেতিয়াও সম্ভৱ নহয়। একেটা সময়তে মানুহ দুজনক সন্তুষ্ট কৰাটো একেবাৰে অসম্ভৱ কথা। সেইকাৰণে যোনটো বেছি গুৰুত্বপূৰ্ণ কথা বা যোনটো বেছি প্ৰয়োজনীয় কথা সেইটো প্ৰথমতে সেইটো কৰাহে উচিত। লাগে আনজন মানুহে বেয়াই পাওক, কাৰণ সম্ভৱেই নহয় যেতিয়া দুইজন মানুহ একেলগে সন্তুষ্ট নহয়েই, কেতিয়াও হ'বই নোৱাৰে, কাৰণ সকলোৰে ধ্যান ধাৰণা একেই নহয়। আৰু আপুনি দুইজনকে সন্তুষ্ট কৰিবলৈ গ'লে নিজৰহে কষ্ট বেছি, নিজেহে হাবাথুৰি খাই মৰিব। আপুনি কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে। গতিকে যিটো প্ৰয়োজনীয় সেইটোহে কৰা উচিত। সকলোকে একেলগে আপুনি একেটা সময়তে কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে। এইষাৰ কথা মই ক'ৰ পৰা শিকিছোঁ জানেনে? মোৰ ভণ্টিৰ হাজবেণ্ডে কোৱা শুনিছোঁ। সি কয়, আগতে মই বুজি নাপাওঁ কথাটো, সি কয় আৰু যে এনেকৈ তেনেকৈ একেটা টাইমতে আপোনালোকে চবকে সন্তুষ্ট কৰিব কিয় বিচাৰি আছে, এনেকৈ কিবা কথাত সি কৈছিলে আগতে। তেতিয়া ভাবোঁ কিনো কথা কৈছে বুলি। তাৰপিছত এতিয়া মই নিজে বুজি পাইছোঁ আৰু যে নিজৰ লগত হ'লেহে আচলতে গম পোৱা যায়। সেইকাৰণে মই বোলো সেইষাৰ কথা আপোনালোকৰ মাজলৈও আগবঢ়াই দিওঁ। ঠিক আছে বাৰু, আজিলৈ আহিছোঁ। বাই বাই।